করোনা মহামারীর সময় আমার কেইজনমান বন্ধুৱে আমি এদিন বহি মিলিত হৈ যিসমূহ দিন হাজিৰা কৰা লোক বা বিভিন্ন দৈনিক কৰ্মৰ লগত জড়িত থকা লোক দোকান পোহৰ দি পেলাই পৰিয়াল পোহপালন দি আছে, কোনোবা ৰিক্সা চলাই ঠেলা চলাই পৰিয়াল পোহপালন দি আছে। তেওঁলোকৰ দুৰৱস্থা দেখা পাইছিলোঁ। তেওঁলোকে ঘৰৰ পৰা ওলাই আহিব নোৱাৰাৰ কাৰণে সেই সময়ত তেওঁলোকৰ খোৱা নাটনি হৈছিল। আমি এনে দুখীয়া পৰিয়ালক প্ৰথমতে কেইজনমান বন্ধুৱে মিলি পেলাই আমি খাদ্য যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰিলোঁ। পিছলৈ গৈ আমি জিলা প্ৰশাসন চৰকাৰৰ পৰা গম পালোঁ যে স্বাস্থ্য সেৱাৰ প্ৰয়োজন। য'তে কেম্প হৈছে, ক'ৰবাত কণ্টেইনমেণ্ট জ'ন হৈছে, তাত ভেকচিন বা অন্য যিসমূহ চেনিটাইজাৰ মাস্ক বিতৰণ কৰিবৰ কাৰণে আমি তেনেধৰণে উদাৰ মনেৰে কেইজনমান বন্ধু ওলাই আহিছিলোঁ আৰু এনেধৰণৰ আমি সেৱা কৰিছিলোঁ। পিছলৈ গৈ পেলাই আমি বান সাহায্য, দুখীয়া পৰিয়ালৰ কোনোবা যদি পৰিয়ালে আমাৰ সহায় বিচাৰে, বিয়াৰ কাৰণে, সকামৰ কাৰণে, পঢ়াৰ কাৰণে আমি সহায় কৰিছিলোঁ। লাহে লাহে আমি হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবে আমি কেন্দ্ৰ চৰকাৰৰ অধীনত পঞ্জীয়নভুক্ত NGO সমূহৰ লগত যোগাযোগ কৰি আজি এতিয়ালৈকে আমি 15,000তকৈ অধিক মানুহক বিনামূল্যেও আমি চশমা, আমি চকু চিকিৎসা শিবিৰৰ অন্তত চশমা প্ৰদান কৰিলোঁ। বহু মানুহৰ আমি অস্ত্ৰোপচাৰ কৰিবলৈ লায়ন্স ক্লাবৰ সহায়ত, অসম চৰকাৰৰ সহায়ত আমি চকু অস্ত্ৰোপচাৰ কৰি পেলাই তেওঁলোকক আৰোগ্য কৰিলোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবে আজি 5ম বৰ্ষ পূৰ্তি উপলক্ষে আমি এখন এম্বুলেন্স মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই আমি হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবে 5 বছৰে যি আজি ৰাইজৰ সেৱা কৰি আহিছিলোঁ, আজি আমি এখন এম্বুলেন্স সকলো আমাৰ বন্ধু বান্ধৱৰ পৰা টকা সংগ্ৰহ কৰি আজি এখন এম্বুলেন্স ল'লোঁ। এই এম্বুলেন্সখন ইয়াত অক্সিজেনৰ পৰা আদি কৰি সকলো ব্যৱস্থা আছে, যিসমূহ ইয়াত প্ৰয়োজন এটা এম্বুলেন্সৰ কাৰণে, আৰু যি এম্বুলেন্সখন ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ। খুবেই আনন্দ এটা মুহূৰ্ত আমাৰ বাবে।